শংকৰ মাধৱ ভেদ ঈশ্বৰ গুৰু নাহি দুইত পৰে দোহান নামক কীৰ্তন কৰিয়া কীত হোৱে নৰে ৰাম কীত হোৱে নৰে। কৃষ্ণ 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 শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন কৃষ্ণ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ। হে প্ৰভু বাপ বান্ধৱ আই মাতৃসকল আৰু যুৱক যুৱতীসকল, অতিকে মৰমৰ ঈশ্বৰ সদৃশ কিশোৰ কিশোৰীসকল, আপোনা সবৰ চৰণৰ ধূলি শিৰত লৈ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ গুৰুচৰিত্ৰ ভাগৰ সাৰাংশ দুআষাৰমান ক'বলৈ আজ্ঞা বিচাৰিছোঁ। কৃষ্ণ। কৃষ্ণ। এতিয়া বৰ্তমান কলিযুগ, শংকৰদেৱ অৱতাৰ হৈ মহাভাগৱত অসমীয়াত অনুবাদ কৰি আমালৈ ভাগৱত ধৰ্ম দি থৈ গৈছে। গতিকে আমি গুৰুজনাৰ বংশাৱলীৰ বিষয়ে জানিব লাগিব। কাৰণ এই বংশ বৈষ্ণৱ উদ্ধৱ বংশৰ। সেয়েহে ভগৱন্ত এই বংশত জন্ম হৈছিল গুৰুৰূপে। পিতৃ কুসুম্বৰ ভূঞা মাতৃ সত্যসন্ধ্যাৰ বিবাহৰ পাছত সন্তানৰ চিন্তা কৰি পিতৃ সূৰ্যৱৰে শিৱ মন্দিৰত শৰাই দিবলৈ কৈছিল এটি বংশ ৰক্ষাৰ কাৰণে সন্তান বিচাৰিবলৈ। সেয়েহে কুসুম্বৰ ভূঞাই মন্দিৰত পুত্ৰৰ বিচাৰি শৰাই দিছিল। শিৱ সন্তুষ্ট হৈ ৰাতি সপোনত সত্যসন্ধ্যাৰ ওচৰলৈ শিশু কৃষ্ণক লৈ আহি মূৰৰ গুপ্ত দ্বাৰে প্ৰৱেশ কৰাই শিৱ অন্তৰ্ধান হয়। সেয়েহে পুত্ৰ জন্ম হোৱাৰ পাছত কুসুম্বৰে নাম ৰাখে শংকৰ। ভগৱন্তই শংকৰ নাম পোৱাৰ বিশেষ তত্ত্ব আছিল। যেতিয়া সত্য ত্ৰেতা দ্বাপৰ যুগ জাবৰ হৈছিল, তেতিয়া শিৱ শংকৰে কৃষ্ণক কৈছিল, প্ৰভু আপুনি কি কৰিলে? আপোনাৰ নাম ধৰ্ম লুপ্ত কৰি দেৱতাসকলক কিয় প্ৰাধান্য দিলে তিনি যুগত? তেতিয়াই কৃষ্ণই শিৱক কৈছিল, হয় দেৱতাসকলৰ প্ৰাৰ্থনা শুনি, কিন্তু তুমি চিন্তা নকৰিবা, কলিযুগত মই তোমাৰ নামেৰে
অৱতাৰ হ'ম, সেয়েহে শংকৰ। শংকৰ জন্ম হোৱাৰ দিনাৰ পৰাই কৃষ্ণই যেনেকৈ গকুলত লীলা কৰিছিল, তেনেধৰণে শংকৰেও কৰি গৈছিল। সেয়েহে শংকৰ গুৰু হৈছিল। কলিযুগত শংকৰে এদিন দুদিনকৈ লীলা দেখুৱাই 14 দিনৰ দিনা সত্য সন্ধ্যা মাকক মুখৰ ভিতৰত সমস্ত ব্ৰহ্মাণ্ড দেখায় আৰু গোটেই শৰীৰত পাৰিষদ ভকত সমস্ত দেখুৱাই পিছত সত্য সন্ধ্যাই ভগৱন্তক দেখাত নৰদেহা এৰি বৈকুণ্ঠ গমন কৰে। শংকৰে মহেন্দ্ৰ কুণ্ডলীৰ টোলত পঢ়ি থকাৰ অৱস্থাত বাসুকী সৰ্পই শংকৰৰ মূৰৰ ওপৰত ফেনা ধৰি থকা গুৰু দেখাইছিল। আৰু আহোম ৰজা জেলৰ পৰা মাধৱক উদ্ধাৰ কৰে পাল নাম গাই। শংকৰে বামুণসকলক শাস্ত্ৰত যুক্তিত পৰাস্ত কৰি নৰনাৰায়ণৰ ৰাজসভাত মহাভাগৱত ভুৰুকাত ভৰাই গুণমলা নামেৰে আৰু শংকৰে সকলো জনগোষ্ঠীৰ ভকত একত্ৰিত কৰি এক ঈশ্বৰৰ চিন্তা কৰা, ঈশ্বৰৰ গুণ শ্ৰৱণ কীৰ্তন কৰা এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰি যায়। শংকৰে প্ৰপন্ন শিষ্য মাধৱক নিজৰ গুৰু দায়িত্ব অৰ্পণ কৰাৰ আগত ইজনৰ খোৱা ভাত সিজনে খায়, সিজনৰ খোৱা ভাত সিজনে খায় আৰু একেখন বিচনাত শুই শংকৰৰ শৰীৰ মাধৱৰ শৰীৰত লীন হোৱা দৃশ্য এজন ভকতক দেখুৱাই প্ৰমাণ ৰাখিছিল। ভকতসকলৰ মাজত মাধৱক গুৰু আসনত বহুৱাই ঘোষা ৰত্নাৱলী লিখিবলৈ কৈ সকলো ভকতক ভকতিৰ শৰণ ভজন সেৱা ভক্তি কৰিবলৈ শিকাবলৈ আদেশ দিয়ে আৰু কাক শৰণ দিব লাগে নালাগে সেই বিষয়েও কৈ শংকৰ গুৰুজনাই নৰদেহা ত্যাগ কৰি বৈকুণ্ঠগামী হয়। সেয়েহে এই গুৰুচৰিত্ৰ পুথি পাঠ কৰা হৈছিল। কিন্তু ভকতৰ সমাগম কম হোৱাৰ বাবে বহু জানিব লগা তত্ত্ব প্ৰকাশ নহ'ল। আংশিকভাৱে প্ৰকাশ কৰা হ'ল। আপোনালোকে পাৰিলে সম্পূৰ্ণকৈ গুৰুচৰিত্ৰ ভাগ পঢ়ি গুৰুৰ কৃপাৰ পাত্ৰ হৈ পুণ্য অৰ্জন কৰে যেন। হে বাপসকল, সেয়েহে এই সাৰাংশবাণী যি দুআষাৰ প্ৰকাশ কৰা হ'ল, ইয়াতেই শত অপৰাধ মাৰ্জন কৰি আপোনালোকৰ দুখানি চৰণৰ পদধূলি বিচাৰি সামৰণি মাৰিলোঁ। কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন কৃষ্ণ কৃষ্ণ কৃষ্ণ।
নাজানো আবাহন নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিঞ্চিত এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণত মোৰ গতি সাধি বিউচিত ৰাম মোৰ গতি সাধি বিউচিত কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন কৃষ্ণ 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 কৃষ্ণ